করে আজি বিলেসিপাড়া সাব ডিভিশনের কাজাঘাটা গাঁও পঞ্চায়েতের অন্তর্গত কাজাঘাটা পার্ট 6 সুলতান আলী আহমেদর ঘরত জুই লাগি সুলতান আলী ঘরের যিটো বয় বস্তু আর ঘর দুয়ার ইত্যাদি যিটো ক্ষতিসাধন হয়েছে আনুমানিক আমার যিটো বিলেসিপাড়া সাব ডিভিশনের যিটো ফায়ার ফিগার স্টেশনের পৰা দুখন গাড়ী আহিছিল তেখেতে আহি জুইখিনি নুমাইছে আৰু তেখেতে যিটো ৰিপৰ্ট আমাৰ পৰা লৈছে আনুমানিক 17 লাখ টকা তেখেতৰ মানে জুইত জাহ গৈছে বুলি ক্ষয়ক্ষতি হৈছে বুলি আমি অনুমান কৰিছোঁ আৰু ইয়াৰ উপৰিও কিছুমান বস্তু আছিল সেইখিনি আমাৰ মানে আন্দাজৰ বাহিৰত আমাৰ মানে চিন্তাধাৰাৰ বাহিৰত সেইখিনি আমি ক'ব নোৱাৰোঁ কাৰণ আমি বেলেগ ঘৰৰ হওঁ কাৰণ বেলেগ যিজন ঘৰৰ মানুহ তেখেতেহে বেছিকৈ ক'ব পাৰিব আমি বেলেগ বেছিকৈ ক'ব নোৱাৰোঁ গতিকে মই আনুমানিক এটা হিচাপ মানে খুজিছোঁ 3খন ঘৰ আছিল এখন থকা ঘৰ আৰু এখন আছিল ৰন্ধাঘৰ কিচেন আৰু এখন আছিল গোহালি ঘৰ তে ইয়াৰ লগত আছিল ঘৰৰ ভিতৰত মৰাপাট আছিল সৰিয়হ আছিল আৰু খাবলগীয়া ধান আছিল আৰু নগদ কিছুমান টকাও আছিল কিন্তু টকাখিনি কিমান আছিল আমি ক'ব নোৱাৰোঁ জলকীয়া আছিল আজিকালি যিটো আমাৰ জলকীয়া শুকান মৰিচ পোৱা হয় সেইখিনিও আছিল গতিকে ডকুমেণ্ট আছে আৰু কিছুমান অৰিজিনেল ডকুমেণ্ট আছিল শিক্ষিত মানুহ আৰু যিবিলাক মানে থাল বাচন পত্ৰ খাবলগীয়া বস্তু বাহিনী ইত্যাদি আছিল বস্তু বাহিনী মানে আগুনত ধুই গৈছে চৰকাৰৰ তৰফৰ পৰা আমি অনুৰোধ কৰিব খুজিছোঁ এখেতৰ যদি আনুমানিক 17 লাখ টকামান খৰচা হৈছে আৰ্থিক চৰকাৰৰ পৰা কিবা এটা আমি আৰ্থিক অনুদান বিচাৰিছোঁ যিহেতু আমাৰ এতিয়া ঘৰত একো নাই কাৰণ কালি কি খাব তাৰ কোনো মানে আমাৰ ব্যৱস্থা নাই ঠিক আছে পাওয়া করে আজি বিলেসিপাড়া সাব ডিভিশনের কাজাঘাটা গাঁও পঞ্চায়েতের অন্তর্গত কাজাঘাটা পার্ট 6 সুলতান আলী আহমেদর ঘরত জুই লাগি সুলতান আলী ঘরের যিটো বয় বস্তু আৰু ঘৰ দুৱাৰ ইত্যাদি যিটো ক্ষতিসাধন হৈছে আনুমানিক আমাৰ যিটো বিলেসিপাড়া সাব ডিভিশনের যিটো ফায়ার ফিগার স্টেশনের পৰা দুখন গাড়ী আহিছিল তেখেতে আহি জুইখিনি নুমাইছে আৰু তেখেতে যিটো ৰিপৰ্ট আমাৰ পৰা লৈছে আনুমানিক 17 লাখ টকা তেখেতৰ মানে জুইত জাহ গৈছে বুলি ক্ষয়ক্ষতি হৈছে বুলি আমি অনুমান কৰিছোঁ আৰু ইয়াৰ উপৰিও কিছুমান বস্তু আছিল সেইখিনি আমাৰ মানে আন্দাজৰ বাহিৰত আমাৰ মানে চিন্তাধাৰাৰ বাহিৰত সেইখিনি আমি ক'ব নোৱাৰোঁ কাৰণ আমি বেলেগ ঘৰৰ হওঁ কাৰণ বেলেগ যিজন ঘৰৰ মানুহ তেখেতেহে বেছিকৈ ক'ব পাৰিব আমি বেলেগ বেছিকৈ ক'ব নোৱাৰোঁ গতিকে মই আনুমানিক এটা হিচাপ মানে খুজিছোঁ 3খন ঘৰ আছিল এখন থকা ঘৰ আৰু এখন আছিল ৰন্ধাঘৰ কিচেন আৰু এখন আছিল গোহালি ঘৰ তে ইয়াৰ লগত আছিল ঘৰৰ ভিতৰত মৰাপাট আছিল সৰিয়হ আছিল আৰু খাবলগীয়া ধান আছিল আৰু নগদ কিছুমান টকাও আছিল কিন্তু টকাখিনি কিমান আছিল আমি ক'ব নোৱাৰোঁ জলকীয়া আছিল আজিকালি যিটো আমাৰ জলকীয়া শুকান মৰিচ পোৱা হয় সেইখিনিও আছিল গতিকে ডকুমেণ্ট আছে আৰু কিছুমান অৰিজিনেল ডকুমেণ্ট আছিল শিক্ষিত মানুহ আৰু যিবিলাক মানে থাল বাচন পত্ৰ খাবলগীয়া বস্তু বাহিনী ইত্যাদি আছিল বস্তু বাহিনী মানে আগুনত ধুই গৈছে চৰকাৰৰ তৰফৰ পৰা আমি অনুৰোধ কৰিব খুজিছোঁ এখেতৰ যদি আনুমানিক 17 লাখ টকামান খৰচা হৈছে আৰ্থিক চৰকাৰৰ পৰা কিবা এটা আমি আৰ্থিক অনুদান বিচাৰিছোঁ যিহেতু আমাৰ এতিয়া ঘৰত একো নাই কাৰণ কালি কি খাব তাৰ কোনো মানে আমাৰ ব্যৱস্থা নাই ঠিক আছে